নমস্কাৰ, মোৰ নাম শ্ৰী বাস্তৱ সন্দিকৈ। মই আপোনালোকক পৰম্পৰাগত সঁজুলি সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ হকে দুআষাৰমান কম। বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত পৰম্পৰাগত সঁজুলিসমূহৰ ব্যৱহাৰ দিনক দিনে কমি আহিছে। অতীতত আগৰ পূৰ্বপুৰুষসকলে ধান বানিবলৈ, চাউল খুন্দিবলৈ আৰু জলপান প্ৰস্তুত কৰিবলৈ ঢেঁকী ব্যৱহাৰ কৰিছিল। পৰিৱৰ্তনৰ ফলত আজিৰ নৱপ্ৰজন্মই ঢেঁকী চিনি নাপায় বা ঢেঁকীৰ বিষয়ে নাজানে। আজি আপোনালোকক মই ঢেঁকীৰ বিভিন্ন অংশ চিনাকি কৰি দিবলৈ ওলাইছোঁ। ঢেঁকীৰ এই মাৰিডালক ডাং বুলি কোৱা হয় আৰু ঢেঁকীৰ এইডালক ঢেঁকী থোৰা বুলি কোৱা হয়। এই গোলাকাৰ আকৃতিৰ দৰে এইটোক গোলচ বুলি কোৱা হয় আৰু এইটোক খুবলি বুলি কোৱা হয় আৰু এই যোনটো বাহুৰ দৰে দেখিছে এইটো কতৰা বুলি কোৱা হয় আৰু ইয়াৰ মাজেৰে যোনডাল শলা ভৰাই দিয়া হৈছে এইডালক আখল শলা বুলি কোৱা হয় আৰু এই ঢেঁকীৰ পিছৰ অংশটোক খিচা বুলি কোৱা হয় আৰু এইডালক বহনি মাৰি বুলি কোৱা হয়। এনেদৰে আৰু আমি বিভিন্ন ধৰণৰ পৰম্পৰাগত সঁজুলিসমূহ সংৰক্ষণৰ চেষ্টা কৰিছোঁ। এইবাৰ আহিছোঁ আমি চেপালৈ। চেপাৰ সাধাৰণতে অসমীয়া সমাজত ব্যৱহৃত এবিধ মাছ ধৰা সঁজুলি। বাৰিষাৰ সময়ত চেপা পতা হয়। ইয়াৰ দুখন কল থাকে। ইয়াৰ এইপিনেদি মাছ সোমাই আৰু ফলত ওলাব নোৱাৰে, পিছত মানুহে গৈ ইয়াৰ দি উলিয়ায়। এনেদৰে আৰু আমি বিভিন্ন ধৰণৰ সঁজুলি সংৰক্ষণৰ চেষ্টা কৰিছোঁ। ধন্যবাদ।